চাণক্য নীতি চাণক্যৰ দ্বাৰা ৰচিত এখন নীতি গ্ৰন্থ য'ত জীৱনক সুসময় আৰু সফল কৰাৰ বাবে উপযোগী পৰামৰ্শ দিয়া হৈছে। এই গ্ৰন্থৰ মুখ্য বিষয় হৈছে মানৱ সমাজক জীৱনৰ প্ৰতিটো দিশৰ ব্যৱহাৰিক শিক্ষা প্ৰদান কৰা। চাণক্য আছিল এজন মহান জ্ঞানী যিয়ে নিজৰ নীতিৰ জৰিয়তে চন্দ্ৰগুপ্ত মৌৰ্যক ৰজাৰ সিংহাসনত বহুৱাইছিল। জানক চাণক্যৰ কিছু গুৰুত্বপূৰ্ণ তথ্য যিবোৰে আপোনাৰ জীৱনৰ কোনোবা এটা মোড়ত কামত আহিব পাৰে। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম। বন্ধুসকল, যদি আপুনি জীৱনত নতুন কিবা শিকিব বিচাৰে তেন্তে চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰক। আজিৰ এই ভিডিঅ'ত আমি আপোনালোকক কম যে ৰাতিপুৱা উঠি কেতিয়াও এই কামবোৰ নকৰিব, নহলে আপোনাৰ সকলো কাম নষ্ট হৈ যাব। বন্ধুসকল, কোৱা হয় যে আৰম্ভণি ভাল হলে শেষো ভাল হয়, আৰু যদি আৰম্ভণি আৰু শেষ দুইটা ভাল হয় তেন্তে সকলো সদায় ভালই থাকিব। বন্ধুসকল, এই সৰল যেন লগা কথাটোত আপোনাৰ সফল জীৱনৰ সবাতোকৈ ডাঙৰ মন্ত্ৰ লুকাই আছে। আপোনাৰ গোটেই দিনটো কেনেকৈ পাৰ হ'ব সেয়া বহুখিনি আপোনাৰ দিনৰ আৰম্ভণিৰ ওপৰত নিৰ্ভৰ কৰে। বন্ধুসকল, শাস্ত্ৰ অনুসাৰে দিনটো ভালদৰে পাৰ হ'বলৈ আৰু আপুনি সকলো কাম ভালদৰে কৰিব পৰাৰ বাবে এইটো অতি জৰুৰী যে ৰাতিপুৱা চকু মেলিয়ে কিছুমান কাম কৰাৰ পৰা বিৰত থকা হয়। আমি ইয়াত আপোনালোকক এনে তিনিটা কামৰ বিষয়ে কম যিবোৰ ৰাতিপুৱা উঠিয়ে তৎক্ষণাত কৰা উচিত নহয়, নহলে আপোনাৰ দিনটো বেয়া হ'বই আৰু এই অভ্যাস থাকিলে আপুনি দুৰ্ভাগ্যক আমন্ত্ৰণ জনোৱাৰ সমান কাম কৰিব। বন্ধুসকল, কোৱা হয় যে ইয়াৰ ফলত আপোনাৰ সকলো কাম নষ্ট হ'ব, আনকি গঢ়ি উঠা কামো নষ্ট হ'ব পাৰে। ফলত জীৱনত সমস্যা আহিব আৰু আপুনি সেইবোৰত জড়িত হৈ কেতিয়াও নিজৰ লক্ষ্যৰ ওপৰত মনোযোগ দিব নোৱাৰিব। ইয়াৰ পৰিণাম হিচাপে আপুনি অসফলতাৰ লগতে পাৰিবাৰিক কলহ আৰু আৰ্থিক সমস্যাৰ লোকচান ভুগলগীয়া হ'ব পাৰে। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটা অনুৰোধ, ভিডিঅ'টো নিশ্চয়কৈ লাইক কৰক, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো নিশ্চয়কৈ টিপক। বন্ধুসকল, বহুতৰ অভ্যাস আছে যে ৰাতিপুৱা উঠিয়ে প্ৰথমে দাপোনত নিজৰ মুখখন চায়। কিছুমান এনেকুৱাও আছে যিয়ে ইয়াক শুভ বুলি ভাবে আৰু চকু মেলিয়ে আইনাত প্ৰথমে তেওঁৰ মুখখন চায়। বন্ধুসকল, শাস্ত্ৰ অনুসাৰে ৰাতিপুৱা চকু মেলিয়ে দাপোনত নিজকে বা আন কাৰোবাৰ মুখ চোৱাটো নিষেধ। ইয়াৰ পৰিৱৰ্তে আপুনি প্ৰথমে ভগৱানৰ ধ্যান কৰি চকু মেলিব লাগে আৰু নিজৰ হাতৰ তালুৱা চাব লাগে। ইয়াৰ ফলত গোটেই দিনটো আপোনাৰ ওপৰত ইতিবাচক শক্তিৰ প্ৰভাৱ পৰে আৰু আপুনি সকলো কাম মনোযোগেৰে আৰু সফলতাৰে কৰিব পাৰে। বন্ধুসকল, দ্বিতীয় কথাটো হৈছে ৰাতিপুৱা উঠিয়ে শংখৰ ধ্বনি, মন্দিৰৰ ঘণ্টাৰ শব্দ বা গায়ত্ৰী মন্ত্ৰ শুনাটো শুভ বুলি গণ্য কৰা হয়। আপুনি বিচাৰিলে ৰেকৰ্ড কৰা শব্দও শুনিব পাৰে। আপোনাৰ শুৱনি ঘৰত ময়ূৰ, কমল বা সুন্দৰ প্ৰাকৃতিক দৃশ্যৰ ছবি লগাওক আৰু প্ৰথমে সেইটো চাওক। ইয়াৰ উপৰি তলত উল্লেখ কৰা এই তিনিটা কাম কেতিয়াও নকৰিব। বন্ধুসকল, কোৱা হয় যে বেছিভাগ মানুহৰ, বিশেষকৈ পুৰুষৰ এই অভ্যাসে যে চকু মেলিয়ে প্ৰথমে বাতৰি কাকত লয় বা নিউজ চেনেল চায়। বন্ধুসকল, বাতৰি কাকতক খবৰৰ উৎস বুলি গণ্য কৰা হয়। বন্ধুসকল, খবৰ সেইটোৱেই হয় যিটো সংবেদনশীল হৈ পৰে। ইয়াত বহু পৰিমাণত নেতিবাচকতা থাকে। সেয়েহে ৰাতিপুৱা প্ৰথমে বাতৰি কাকত পঢ়াটোৱে আপোনাৰ মনটোক নেতিবাচকভাৱে প্ৰভাৱিত কৰে। ই মনত এক প্ৰকাৰৰ অস্থিৰতাৰ সৃষ্টি কৰে আৰু দীৰ্ঘনিদ্ৰাৰ পিছত আপোনাৰ মনত যি শক্তি সঞ্চিত হৈ থাকে তাক ধ্বংস কৰে। বন্ধুসকল, দ্বিতীয় কথাটো হৈছে ৰাতিপুৱা উঠিয়ে হিংস্ৰ জন্তুৰ ছবি নাচাব আৰু হাই কাজিয়া নকৰিব। ই আপোনাৰ শুভ গ্ৰহৰ অৱস্থা বেয়া কৰে আৰু গোটেই দিনটো আপোনাৰ মনটোক অপ্ৰয়োজনীয় কথাত জড়িত কৰি ৰাখে। আৰু শেষত তৃতীয় কথাটো হৈছে বহুতৰ অভ্যাসে যে ৰাতিপুৱা উঠিয়েই চাহ বা কফি খায় ব্ৰাছ নকৰাকৈ। এনে কৰিলে ৰাহুকেতুৰ প্ৰভাৱ বাঢ়ে, যাৰ ফলত জীৱনত অপ্ৰয়োজনীয় সমস্যা আহে আৰু সকলো কাম নষ্ট হয়। সেয়েহে ৰাতিপুৱা চাহ বা কফি খোৱাৰ আগত ব্ৰাছ কৰক আৰু যদি ব্ৰাছ কৰা সম্ভৱ নহয় তেন্তে অন্ততঃ পানীৰে মুখ ধুই লওক। বন্ধুসকল, এই তিনিটা কথা আমি আপোনালোকক ক'লোঁ। এই কামবোৰ ৰাতিপুৱা কেতিয়াও নকৰিব, নহ'লে আপুনি সদায় কোনোবা এটা সমস্যাত পৰি থাকিব আৰু কোনোবা এটা বিপদক আমন্ত্ৰণ জনাব। যদি আপুনি এই তিনিটা কথাৰ সৈতে একমত তেন্তে ভিডিঅ'টো নিশ্চয়কৈ লাইক কৰক, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো নিশ্চয়কৈ টিপক। বন্ধুসকল, পৰৱৰ্তী ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বিদায় আৰু মোৰ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ।